লেংটন বাতৰি সমূহ দৰ্শকক স্বাগতম জনাই এটি গুৰুত্বপূৰ্ণ বাতৰিৰ সৈতে তুমি জেললৈ যাব লাগিব মাটিৰ কাম কৰা দালালসমূহ কিয়নো এতিয়াৰ পৰা জিলাই জিলাই অভিযান আৰম্ভ কৰিব আৰক্ষী প্ৰশাসনে মাটিৰ দালালৰ বিৰুদ্ধে কিয়নো এতিয়াৰ পৰা মাটিৰ যিকোনো কাম কাজৰ বাবে কোনো ধৰণৰ দালালৰ প্ৰয়োজন নাই যদি মাটিৰ কিবা কাম কাজৰ প্ৰয়োজন হয় তেতিয়াহ'লে অনলাইনৰ জৰিয়তে সকলোৱে এতিয়া মাটিৰ কাম কাজ কৰিব পাৰিব যদি জিলাই জিলাই অভিযান আৰম্ভ কৰোঁতে যদি মাটিৰ দালাল পায় তেতিয়াহ'লে সেই মাটিৰ দালালসমূহ জেললৈ যোৱাটো নিশ্চিত আমি এই মুহূৰ্তত সবিশেষ জনাই আছো জেললৈ যাব লাগিব মাটিৰ কাম কৰা দালাল অতি শীঘ্ৰে মাটিৰ দালালৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান জিলাই জিলাই মাটিৰ কাম কৰা দালাল বিচাৰি চলিব অভিযান মাটি বাৰী কাম কৰিবলৈ এতিয়াৰ পৰা কোনো মানুহৰ প্ৰয়োজন নাই জেললৈ যাব লাগিব মাটিৰ কাম কৰা দালাল অতি শীঘ্ৰে মাটিৰ দালালৰ বিৰুদ্ধে চলিব অভিযান জিলাই জিলাই মাটিৰ কাম কৰা দালালক বিচাৰি চলিব অভিযান মাটি বাৰী কাম কৰিবলৈ এতিয়াৰ পৰা কোনো মানুহৰ প্ৰয়োজন নাই এই মুহূৰ্তত লেংটন বাতৰি সমূহ দৰ্শকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো যে এতিয়াৰ পৰা জেললৈ যাব লাগিব মাটিৰ কাম কৰা দালাল মাটিৰ কাম কৰা দালালসমূহ এতিয়াৰ পৰা জেললৈ যাব লাগিব আৰু শীঘ্ৰেই মাটিৰ দালালৰ বিৰুদ্ধে চলিব ৰাজ্যত তীব্ৰ অভিযান জিলাই জিলাই মাটিৰ কাম কৰা দালাল বিচাৰি চলিব অভিযান আৰু ৰাজ্যত থাকিব নোৱাৰিব কোনো মাটিৰ কাম কৰা দালাল কিয়নো মাটি বাৰী কাম কৰিবলৈ এতিয়াৰ পৰা কোনো মানুহৰ বা দালালৰ প্ৰয়োজন নাই ঘৰতে বহি এতিয়াৰ পৰা কৰিব পাৰিব ভূমি সংক্ৰান্তীয় যিকোনো কাম কাজ অনলাইন যোগে ঘৰতে বহি কৰিব পাৰিব মাটিৰ সকলো কাম কাজ ৰাজ্যৰ পৰা উৎখাত কৰা হ'ব মাটি সন্দৰ্ভত কাম কৰা দালাল চক্ৰক অনলাইন যোগে কৰক মাটি সন্দৰ্ভৰ সকলো কাম কাজ আৰু এই মুহূৰ্তত লেংটন বাতৰি সমূহ দৰ্শকক জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো যে এতিয়াৰ পৰা জেললৈ যাব লাগিব মাটিৰ কাম কৰা দালালসমূহ মাটিৰ সংক্ৰান্তীয় যিকোনো কাম কাজৰ বাবে যদি দালাল চক্ৰ ধৰা পৰে তেতিয়াহ'লে জেললৈ যোৱাটো নিশ্চিত কিয়নো অতি শীঘ্ৰে মাটি দালালৰ বিৰুদ্ধে ৰাজ্যত চলিব তীব্ৰ অভিযান আৰু জিলাই জিলাই মাটিৰ কাম কৰা দালাল বিচাৰি চলিব অভিযান আৰু ৰাজ্যত থাকিব নোৱাৰিব কোনো মাটিৰ কাম কৰা দালাল মাটি বাৰী কাম কৰিবলৈ কোনো এতিয়াৰ পৰা মানুহৰ প্ৰয়োজন নাই বা কোনো ধৰণৰ মাটি বাৰী সংক্ৰান্তীয় কাম কাজৰ বাবে দালালৰ প্ৰয়োজন নাই কিয়নো ঘৰতে বহি এতিয়াৰ পৰা কৰিব পাৰিব ভূমি সংক্ৰান্তীয় যিকোনো ধৰণৰ কাম কাজ অনলাইন যোগে ঘৰতে বহি কৰিব পাৰিব মাটিৰ সকলো কাম কাজ আৰু ৰাজ্যৰ পৰা উৎখাত কৰা হ'ব মাটিৰ সন্দৰ্ভত কাম কৰা দালাল চক্ৰক অনলাইন যোগে কৰক আপোনালোকে মাটি সন্দৰ্ভত যিকোনো কাম কাজ আৰু এতিয়াৰ পৰা যদি মাটি সংক্ৰান্তীয় যিকোনো কাম কাজৰ বাবে দালাল চক্ৰ ধৰা পৰে তেতিয়াহ'লে জেলত যোৱাটো নিশ্চিত কিয়নো এতিয়াৰ পৰা জিলাই জিলাই দালালক বিচাৰি চলিব তীব্ৰ অভিযান আৰক্ষী প্ৰশাসনৰ আৰু যদি সেই অভিযানত ধৰা পৰে তেতিয়াহ'লে দালাল চক্ৰ যদি ধৰা পৰে তেতিয়াহ'লে জেললৈ যোৱাটো নিশ্চিত আৰু এই মুহূৰ্তত আমাৰ হাতত কিছু মন্তব্য আছে সেই মন্তব্য এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ কমাই দিবলৈ বিচাৰিছোঁ লোপ পাব আৰু কিছু ৰাজহ বিভাগত যিমানখিনি ইয়াৰ ছিষ্টেমটো বা ইয়াৰ প্ৰক্ৰিয়াটো পৰিৱৰ্তন কৰিছে আৰু গোটেই কথাবিলাক আমি অনলাইনত আনিবলৈ বিচাৰিছোঁ গতিকে দালালি যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমি কমাই দিবলৈ বিচাৰিছোঁ লোপ পাব আৰু কিছু কাম কৰিলে দালালৰ কাম আৰু নাথাকিব কাৰণ প্ৰত্যেকেই নিজৰ মাটিৰ ৰাইটটোৰ কাৰণে অধিকাৰৰ কাৰণে তেওঁলোকে পোনপটীয়াকৈ আবেদন কৰিব পাৰিব আৰু পোনপটীয়াকৈ উত্তৰ পাব তাৰ মাজত আৰু বেলেগ লোকৰ সোমাব লগা বিষয়টো নাথাকিব গতিকে আমি এক প্ৰযুক্তিৰ মাজেৰে দালালৰ কাম নাইকিয়া কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা লোৱা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক বিশেষভাৱে গুৰুত্ব দিছে তাৰ দ্বাৰা আৰু তাৰ উপৰিও আমাৰ বিষয়াসকলক আমি বাৰে বাৰে কৈছোঁ বা আকৌ আমি তেওঁলোকক এই বিষয়টোত অধিক তৎপৰ হ'বলৈ আমি নিৰ্দেশ দিম যাতে কোনো দালালয় প্ৰশ্ৰয় নোহোৱাকৈ ৰাইজৰ কাম পোনপটীয়াভাৱে ৰাইজে অসুবিধা নোপোৱাকৈ তেখেতসকলে কাম কৰি দিয়ে অসম চৰকাৰে ৰাজহ বিভাগত যিমানখিনি ইয়াৰ ছিষ্টেমটো বা ইয়াৰ প্ৰক্ৰিয়াটো পৰিৱৰ্তন কৰিছে আৰু গোটেই কথাবিলাক আমি অনলাইনত আনিবলৈ বিচাৰিছোঁ গতিকে দালালি যিটো ব্যৱস্থা সেই ব্যৱস্থাটো আমি কমাই দিবলৈ বিচাৰিছোঁ লোপ পাব আৰু কিছু কাম কৰিলে দালালৰ কাম আৰু নাথাকিব কাৰণ প্ৰত্যেকেই নিজৰ
মাটিৰ ৰাইটটোৰ কাৰণে অধিকাৰৰ কাৰণে তেওঁলোকে পোনপটীয়াকৈ আবেদন কৰিব পাৰিব আৰু পোনপটীয়াকৈ উত্তৰ পাব। তাৰ মাজত আৰু বেলেগ লোকৰ সোমাব লগা বিষয়টো নাথাকিব। গতিকে আমি এক প্ৰযুক্তিৰ মাজেৰে দালালৰ কাম নাইকিয়া কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা লোৱা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াক বিশেষভাৱে গুৰুত্ব দিছে। তাৰ দ্বাৰা আৰু তাৰ উপৰিও আমাৰ বিষয়াসকলক আমি বাৰে বাৰে কৈছোঁ বা আকৌ আমি তেওঁলোকক এই বিষয়টোত অধিক তৎপৰ হ'বলৈ আমি নিৰ্দেশ দিম, যাতে কোনো দালালয় প্ৰশ্ৰয় নোহোৱাকৈ ৰাইজৰ কাম পোনপটীয়াভাৱে ৰাইজে অসুবিধা নোপোৱাকৈ